জামুগুৰি হাতত ধুমুহাৰ তাণ্ডৱ লীলা যোৱা নিশা প্ৰায় 2:30 অহা প্ৰচণ্ড ধুমুহা বতাহে জামুগুৰি হাতৰ উত্তৰ অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে জামুগুৰি হাতৰ টুপিয়া গাঁৱৰ মাজেৰে যোৱা বালিজুৰি সংযোগী পথৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰি যান বাহনৰ চলাচল বন্ধ বিদ্যুৎ সংযোগী তাৰৰ ওপৰত গছ পৰি ক্ষতি কৰাৰ ফলত নিখাৰে পৰাই বিদ্যুৎ যোগান ব্যাহত হৈ আছে টুপিয়া গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসভৱনত গছ বাগৰি পৰি বিস্তৰ ক্ষতি কৰা পৰিলক্ষিত হৈছে ৰাইজে বিদ্যুৎ বিভাগক শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰি বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ অনুৰোধ জনাইছে কালি ৰাতি প্ৰায় 2:30 বজাত যি ধুমুহা আহিল টুপিয়া সদা উত্তৰ অঞ্চলৰ মোৰ প্ৰায় 10জনী গৰু হাঁহটো সম্পূৰ্ণৰূপে ধ্বংস হৈছে কিন্তু সৌভাগ্যক্ৰমে মোৰ গৰু এজনীও মৃত্যুমুখত নপৰিল বাচিল বাকী এই অঞ্চলৰ প্ৰায় গছ প্ৰায় বাঢ়িছে আৰু টুপিয়া বালিজুৰি যি ৰাস্তা সেই ৰাস্তাও বৰ্তমান এতিয়া বন্ধ হৈ আছে গছ পৰি ডাঙৰ প্ৰকাণ্ড গছ পৰি আছে বিদ্যুৎ সেৱা ব্যাহত হ'ল কেইদিনলৈ আহে ঠিক নাই আৰু বৰ ডাঙৰ ধুমুহা হৈছে ডাঙৰ কম সময় কিন্তু খুব জোকাৰি গ'ল মোৰতো চব গোটেই ভাঙি দিলে গছ সেইফালে গছ ভাঙিছে গোহালি কি গছ পৰিলে গোহালি গছ ডাঙৰ গছজোপা গোহালি সিফালে ছাইডত আছিলে গোটেই গছ গোহালিটোত হেঁচা মাৰি ধৰিলে কিন্তু তাৰ মাজতে মোৰ গৰুকেইটা বাছিল নদুৱাৰৰ পৰা ইঞ্জামামুল হক ৰিপৰ্ট এনি ভাৰত 24